3বাৰৰ মন্ত্ৰী 5বাৰৰ বিধায়ক আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত জয়ী হোৱা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গতিকে সকলোকে মই এটা হাত চাপৰিৰে তেখেতক অভিনন্দন জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু মই তেখেতক এটি জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ। এতিয়া মই আমাৰ মাজত আছে প্ৰায় 3টা বছৰ ধৰি আমাৰ মাজত তত্ত্বাৱধায়ক হিচাপে কাম কৰি আছে। অকল তত্ত্বাৱধায়ক বুলি নহয়, সদায় সংখ্যালঘু বিভাগৰ গাৰ্জেনৰ নিচিনাকে সুপৰামৰ্শ দিয়ে আমাৰ আসলাম আলীজি। তেখেতৰ কাৰণে মই সকলোকে এটা হাত চাপৰিৰে অভিনন্দন জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু তেখেতক এটি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাবলৈ মই সকলোক আমাৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ। মই সকলোকে অনুৰোধ কৰিম যে আজিৰ এই সংখ্যালঘু বিভাগৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমাৰ সকলোৰে জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গতিকে গোটেই অসমৰ অকল সংখ্যা